অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ উচ্ছেদ অভিযানৰ পাছতে এবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ সৰব হৈ পৰা পৰিলক্ষিত হৈছে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে কেৱল সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি লৈ আক্ৰমণ কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত অসমত সংখ্যালঘু নিৰাপদ নহয়। যদিহে মুখ্যমন্ত্ৰীয়ে এইদৰেই আক্ৰমণ কৰি থাকে, অত্যাচাৰ চলি থাকে, ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব সংখ্যালঘু ৰাইজে, ৰাজপথ কঁপাই তুলিব সংখ্যালঘুৱে। মুখ্যমন্ত্ৰী সন্দৰ্ভত সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা কি বৃহৎ মন্তব্য কৰা হৈছিল জনোৱাৰ চেষ্টা কৰি ব্ৰেকিং নিউজ। জীয়াই সংখ্যালঘু মুছলমানক মাৰিবলৈ বিচাৰিছে চৰকাৰে। সংখ্যালঘু সংগ্ৰাম পৰিষদ সৰব হৈ পৰিছে। অসমত মুছলমান জীয়াই থকাটো নিবিচাৰে চৰকাৰে, এইদৰে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে কেৱল মুছলমানৰ ওপৰত অত্যাচাৰ চলায়, টাৰ্গেট কৰি লৈ মুখ্যমন্ত্ৰীয়ে অত্যাচাৰ চলায় মুছলমানক, এই মন্তব্য কৰা হৈছে। মুছলমান মানুহক ব্ৰইলাৰ মুৰ্গীৰ দৰে শেষ কৰিব বিচাৰিছে চৰকাৰে। আমি জীয়াই থকাটো সহ্য নহয় যদি লাইন পাতি আমাক একেবাৰে শেষ কৰি দিয়ক। এনকাউণ্টাৰ আৰু বুলডোজাৰ চলাই নিৰীহ মুছলমানক শেষ কৰিছে মুখ্যমন্ত্ৰীয়ে, এই মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। মুছলমানৰ ওপৰত অত্যাচাৰ চলিলে ভয়াৱহ হ'ব ৰাজ্যৰ পৰিস্থিতি। মুছলিম সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। ৰাজ্যত আইন শৃংখলা অৱনতি ঘটিলে দোষী হ'ব কিন্তু তেতিয়া মুখ্যমন্ত্ৰী। সংখ্যালঘু মুছলমানক অত্যাচাৰ কৰি আজিলৈ কোনো ডাঙৰ নেতা হোৱা নাই বুলিও মন্তব্য কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মন্তব্য আছে, আমি পৰৱৰ্তী পৰ্যায়ত মন্তব্যও শুনাম। সোণাপুৰৰ উচ্ছেদক লৈ সৰব হৈ পৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ। জীয়াই সংখ্যালঘুৰ ওপৰত আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কেইবাটাও বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। সংখ্যালঘু সংগ্ৰাম পৰিষদ সৰব হৈ পৰিছে। জীয়াই সংখ্যালঘুক শেষ কৰিব বিচাৰিছে চৰকাৰে। সংখ্যালঘুক অত্যাচাৰ কৰি আজিলৈ কোনো ডাঙৰ নেতা হোৱা নাই বুলিও মন্তব্য কৰা হৈছে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই কি মন্তব্য কৰিছিল, পোনে পোনে মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। যদি এনেকৈ অত্যাচাৰী হয়, এনেকৈ নিৰ্যাতন যদি আমাৰ ওপৰত চৰকাৰে এনেকুৱা সিদ্ধান্ত ল'ব লাগে, যি সিদ্ধান্তত আমাৰ এই অসমত মুছলমান মানুহ লাগিলে একেলগে লাইন পাতি থিয় কৰাই আপোনালোকে গুলি কৰি মাৰক, কিন্তু কেনেকুৱা জীয়াই আপোনাক নামাৰিবলৈ আমি আহ্বান জনাইছোঁ। আপোনাৰ যদি সহ্য নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যদি সঁচা অৰ্থত আমাৰ এই নিৰহৰ দৰিদ্ৰ কৃষকসকলৰ ওপৰত যদি আমি জীয়াই থকাৰ কাৰণে যদি আপোনাৰ সহ্য নহয়, আপুনি লাইন পাতি একেলগে গোট খুৱাই আপুনি আৰক্ষীৰ জৰিয়তে গুলি কৰি মাৰক, আমাৰ সহ্য হ'ব। কিন্তু এনেকুৱা যদি হঠাৎকামী সিদ্ধান্ত লৈ আপুনি নিৰহৰ মানুহৰ ওপৰত গুলি চালাই হত্যা কৰে, এই কথাটো আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে সহ্য নকৰোঁ। আৰু আমি ব্ৰইলাৰ মুৰ্গী নহয় যে কোনোবাই কাটি থাকিব আৰু বাকী মুৰ্গীসকল চাই থাকিব। গতিকে আমি ব্ৰইলাৰ মুৰ্গী নহয় যে এটা মুৰ্গী কাটিব, বাকী মুৰ্গীসকল বোবাৰ নিচিনা বহি থাকিব। আমি তেনেকুৱা আমি সংখ্যালঘু মানুহ নহয়। আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। আজি ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰ আৰু আমাৰ যিটো বাক স্বাধীনতা, আজি অন্ন বস্ত্ৰ বাসস্থান, আজি সংবিধানে দিয়া মৌলিক অধিকাৰ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰে আজি খৰ্ব কৰিছে। গতিকে সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰি সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰিব লাগিব। অন্যথাই আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমাৰ সংখ্যালঘু মুছলমানক লৈ আমি ৰাজপথত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। আৰু ইতিমধ্যে আমি অহা 7 তাৰিখে আমি দিল্লী কপাম এই মুখ্যমন্ত্ৰীৰ যিটো স্বৈৰাচাৰী শাসন আৰু এই যিটো অত্যাচাৰ আৰু বিভিন্ন ধৰণৰ মানসিক শাৰীৰিকভাৱে অত্যাচাৰ কৰা যিটো পৰিকল্পনা, এই পৰিকল্পনা নিশা কৰাৰ কাৰণে আৰু দিল্লী নেতৃত্বত জনোৱাৰ কাৰণে ইতিমধ্যে আমি এটা সিদ্ধান্ত লৈছোঁ যে সংখ্যালঘু সংগ্ৰাম পৰিষদে হাজাৰ প্ৰতিবাদকাৰী লৈ আমি ৰাজপথ কপাবলৈ আমি বাধ্য হ'ম। তাৰ উপৰিও আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে এই যে অসমৰ যিখিনি অত্যাচাৰ চলি আছে, আমাৰ বিশেষকৈ সংখ্যালঘু মুছলমানৰ ওপৰত যে পৰিকল্পিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ ওপৰত অত্যাচাৰ চলাইছে, আমি জীয়াই থাকিবলৈ আমাক সুবিধা কোনো দিয়া নাই। আমি বসবাস কৰি থকাত আমাৰ কোনো ধৰণৰ চৰকাৰে সুবিধা দিয়া নাই, চৰকাৰী সুবিধাৰ পৰা আমাৰ বঞ্চিত কৰিছে। এই যে সমগ্ৰ কাহিনী আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে আমি লৈ যাম। ইতিমধ্যে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওচৰত আমি যোৱাৰ প্ৰস্তুতি চলাইছোঁ যে কেন্দ্ৰীয়
কেন্দ্ৰীয় নেতৃত্বক যাতে হেঁচা দিয়ে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে হেঁচা দিয়ে, এই অসমৰ নিৰ্যাতন যাতে বন্ধ হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আমাক অন্ততঃ জীয়াই থাকিব দিয়ক। আৰু অসমত যদি বিভিন্ন পশু বা বিভিন্ন জীৱ জন্তুৰ যদি এই স্থান আছে, অসমত যদি বিভিন্ন প্ৰাণীৰ স্থান আছে, তেনেহ'লে মানৱ জাতিৰ কিয় স্থান নাই? বিশেষকৈ মুছলমানৰ কিয় স্থান নাই? এই মুছলমানসকলৰ কি অসমত কোনো অৱদান নাই নেকি? অসম আন্দোলনত কি মুছলমান মৃত্যু হোৱা নাই নেকি? অসম আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আৰ্থিকভাৱে সচ্ছল কৰাৰ বহল কৰাৰ ক্ষেত্ৰত কি আমাৰ মুছলমান মানুহৰ কোনো অৱদান নাই নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰি যাব নালাগে। অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, আন্দোলনৰ ক্ষেত্ৰত, অসমীয়া অস্তিত্ব জীয়াই ৰখাৰ ক্ষেত্ৰত মুছলমান সমাজৰ কিন্তু অৰিহণা আছে। সংখ্যালঘু মুছলমান মানুহৰ কিন্তু যথেষ্ট অৰিহণা আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰ বিবেচনা কৰিবলৈ আমি আহ্বান জনাইছোঁ। সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। পৰৱৰ্তী সময়ত অসমৰ পৰিস্থিতি যদি ভয়াৱহ, তেনেহ'লে যদি আইন শৃংখলা অৱনতি ঘটে, ইয়াৰ দায়ী হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু গৃহ বিভাগ। গতিকে আৰু তাৰ লগতেও যিসকল ব্যক্তি মৃত্যু হৈছে তেওঁলোকৰ ক্ষতিপূৰণ আমি দাবী কৰিছোঁ। আৰু লগতে যিসকল আৰক্ষী ইতিমধ্যে আহত হৈছে তেওঁলোকৰ আহু আৰোগ্য আমি কামনা কৰিছোঁ। আৰু পুনৰ কোনো ঠাইত যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ বাবেও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। আৰু যোৱাকালি যিটো ঘটনা সংঘটিত হৈছে, এই ঘটনাত কেইবাজনো ব্যক্তি নিহত হৈছে আৰু তাৰ লগতে আমি দেখিছোঁ প্ৰায় 22জনকৈ আৰক্ষী বিষয়া এই ক্ষেত্ৰত আঘাতপ্ৰাপ্ত হৈছে। যে এই যে আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে বা আমাৰ মানুহখিনিক যেন হত্যা কৰি মৃত্যু কৰা হ'ল, এই পৰিৱেশটো কিয় হ'ব লগা হৈছে? ইয়াৰ জগৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বিভিন্ন ক্ষেত্ৰত ব্যৰ্থ হয় আৰু স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত যেতিয়া ব্যৰ্থ হৈছে, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যেতিয়া ব্যৰ্থ হৈছে, অসমৰ দল সংগঠনৰ ক্ষেত্ৰত যেতিয়া ৰোহত পৰিছে, বিভিন্ন সচেতন মহলৰ যেতিয়া প্ৰশ্ন সন্মুখীন হ'ব লগা হৈছে, তেতিয়া আমি দেখিছোঁ বিভিন্ন ধৰণৰ ইছ্যু লগাই, বিভিন্ন ধৰণৰ ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে, এই বস্তুখিনি ডাইভাৰ্ট কৰিবৰ কাৰণে বিশেষকৈ সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ কৰি একাংশ ব্যক্তিসকলক সন্তুষ্ট কৰাৰ কাৰণে আৰু কঠোৰ হিন্দুত্ববাদী পৰিচয় দিয়াৰ কাৰণে, ভাৰতবৰ্ষৰ ভিতৰত হিন্দুত্ববাদী নেতা হিচাপে পৰিচিত হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মুছলমানৰ ওপৰত নিৰ্যাতন চলাই আৰু পূৰ্বৰ পৰাই এনেকুৱা নিৰ্যাতন চলাই আহিছে। আৰু আমি কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ ৰজা, আপুনি প্ৰজাসকলক যিধৰণে সুৰক্ষা দিব লাগিছিল আৰু অসমত আপোনাৰ জীৱন আৰু নিৰাপত্তা যেনেকুৱা সুৰক্ষা দিব লাগিছিল, বিশেষকৈ সংখ্যালঘু মুছলমানৰ ওপৰত আপুনি এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আপোনাৰ আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছে, আপুনি ৰাজধৰ্ম পালন কৰা নাই, আপুনি অসম চলোৱাৰ ক্ষেত্ৰত যে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে, এই কথাটো স্পষ্ট হৈ গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ যে আপুনি আজি মুখ্যমন্ত্ৰী হৈছে, কালি মুখ্যমন্ত্ৰী নাথাকিব পাৰে, কিন্তু আপোনাৰ যিটো কলা অধ্যায়, আপুনি যিটো আপোনাৰ চৰকাৰ যেনেকুৱা হত্যাকাৰী চৰকাৰ, এই হত্যাকাৰী চৰকাৰৰ আপুনি যে নেতৃত্ব দি আছে, এই অধ্যায় আৰু ইতিহাস আপোনাৰ কলংকিত অধ্যায় কিন্তু ইতিহাস থাকি যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ নেতৃত্বত প্ৰায় 100ৰ ওপৰত বিভিন্ন এলেকাত তেনেকুৱা এনকাউণ্টাৰ কৰি আৰু বুলডোজাৰ বিভিন্ন ধৰণৰ নিৰহৰ মানুহখিনিক যে হত্যা কৰিছে, এই ইতিহাস কিন্তু আমাৰ মুছলমান সমাজে পাহৰি নাযায়। এই বিচাৰ আমি এই বাস্তৱত যদিও আমি নাপাওঁ, কিন্তু মৃত্যুৰ পিছত সৃষ্টিকৰ্তাই এদিন বিচাৰ আপোনাক কৰিব, এই কথাটো আপোনাৰ মনত ৰাখিব। আৰু ভাৰতবৰ্ষ নহয়, সমগ্ৰ বিশ্বত এনেকুৱা নেতা নাই যি নেতাই মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আজি তেওঁলোকে ৰাজনৈতিকভাৱে জীয়াই আছে। আমি দেখিছোঁ তেওঁলোকে ৰাজনৈতিকভাৱে নিঃসাহ হৈছে। এই কথাটো ইতিমধ্যে আমি সমগ্ৰ আমি ৰাইজে আমি জানো, আমাৰ ইতিহাস আমি দেখিছোঁ যে এনেকুৱা পৃথিৱীত নেতা নাই যি নেতাই মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আজি তেওঁলোকে সুস্থভাৱে জীয়াই আছে।